সিরিজটো হল ব্রায়োফাইটস। কেলে তোমালোকে বহুতেই তোমালোকে এতিয়া অনলাইন ক্লাছবোৰ কৰি আছা, কিন্তু সেই অনলাইন ক্লাছবোৰত ধৰা কাৰোবাৰ কেতিয়াবা নেটৱৰ্ক নাথাকে, বিভিন্ন মানে টেকনিক্যাল কিছুমান তোমালোকে প্ৰব্লেমৰ ফেচ কৰিবলগীয়া হয়। সেইটো কাৰণে মই তোমালোকক জাষ্ট মানে একৰ্ডিং টু CBCS syllabus of ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছেকেণ্ড ছেমৰ 4th পেপাৰখনত মেজৰৰ 4th পেপাৰ তোমালোকৰ ব্ৰায়োফাইটছ আছে। গতিকে মই আজি তোমালোকক ব্ৰায়োফাইটছৰ কি কৰিম, এটাকে মই তোমালোকক এটা সিৰিজ পঢ়াই যাম। মানে মই মনতে ভাবিছোঁ যে তোমালোকে নিশ্চয় বেনিফিট হ'বা বহুত ক্ষেত্ৰত। ঠিক আছে, মই আজি ষ্টাৰ্ট কৰিছোঁ তোমালোকৰ ব্ৰায়োফাইটছ। আচ্ছা, ব্ৰায়োফাইটছ তোমালোকৰ ক'ত আছে? CBCS চিলেবাছৰ 4th পেপাৰখনত আছে দেই। এতিয়া চোৱা, নেইম ব্ৰায়োফাইটাৰ, এই যে ব্ৰায়োফাইটাৰটো যে আহিছে এইটো ক'ৰ পৰা আহিছে? প্ৰথমে আমাৰ এটা কুৱেশ্যন হ'ব। আমি প্ৰথম জানিব লাগিব ব্ৰায়োফাইটছটো আহিছে ক'ৰ পৰা, কি হয়, তাৰ পজিশ্যন কেনেকুৱা, এইখিনি গোটেইখিনি কথা আমি জানিব লাগিব। চ' দ্য নেইম অফ ব্ৰায়োফাইটছ কাম ফ্ৰম দ্য গ্ৰীক ৱৰ্ড, হয়নে? টু গ্ৰীক ৱৰ্ড। এটা হৈছে তোমাৰ ব্ৰায়ন, BRYON, ব্ৰায়ন। ব্ৰায়ন মিনছ মছ। আমি যিটো মছ বুলি কওঁ, ব্ৰায়োফাইটছত কাৰ্পেট লাইক কিছুমান মছ আছে, হয়নে? গতিকে ব্ৰায়নটো আহিছে কিছুমান গ্ৰীক শব্দৰ পৰা, ৱৰ্ডৰ পৰা আহিছে। ব্ৰায়ন মিনছ মছ আৰু ফাইটন মিনছ প্লেণ্ট। ফাইটন, ব্ৰায়োফাইটা, ব্ৰায়নৰ পৰা আহিছে মছেছ, ফাইটন মিনছ প্লেণ্ট, হয়নে? এতিয়া এইখিনি আমি ক'লোঁ ব্ৰায়োফাইটাৰ কথা। তাৰপিছতে ধৰা ব্ৰায়োফাইটছৰ আমি চিন্তা কৰিম। আমি যেনিবা কোনোবা তোমালোকে মানে ল'ৰা ছোৱালীৰ কথাই ক'লা, তোমালোকে নামটো ক'লা, হয়নে? কিন্তু নামটো কোৱাৰ লগে লগে আমি ক'ৰ হয় বা পজিশ্যনটো আমি কথা কওঁ, হয় নাই? আমি যিকোনো এটা মানে বা সেই ল'ৰাজন ক'ৰ হয়, ছোৱালীজনী ক'ৰ হয়, তেনেকুৱা এটা আমাৰ মনত কুৱেশ্যন এটা এৰাইজ হয়। গতিকে তোমালোকে চোৱা, এই যে ব্ৰায়োফাইটছটো আমি প্ৰথমে ক'লোঁ দুটা গ্ৰীক ৱৰ্ডৰ পৰা আহিছে, ব্ৰায়ন আৰু ফাইটন, সেইটো ক'লোঁ। তাৰপিছত ইয়াৰ পজিশ্যনটো কি? পজিশ্যনটো চোৱা, তোমালোকে ইয়াৰ আগৰ ক্লাছত তাৰমানে ফাৰ্ষ্ট ছেমত তোমালোকে কি পাইছিলা? ক্ৰিপ্টোগ্ৰামছ পাইছিলা, হয়নে? এতিয়া চোৱা, আমি জানো যে প্লেণ্ট কিংডম, হয়নে? প্লেণ্ট কিংডমটো দুটা আমাৰ মেইন ভাগ আছে। কি কি? ক্ৰিপ্টোগ্ৰামছ আৰু ফেনেৰোগ্ৰামছ। এতিয়া ক্ৰিপ্টোগ্ৰামছ মিনছ কি? ক্ৰিপ্টোগ্ৰামছ মানে নন ফ্লাৱাৰিং প্লেণ্ট, হয়নে? আৰু ফেনেৰোগ্ৰামছ মানে ফ্লাৱাৰিং প্লেণ্টছ, হয়নে? এতিয়া প্লেণ্ট কিংডমক আমাৰ দুটা ভাগত ভাগ কৰিছে, ক্ৰিপ্টোগ্ৰামছ এণ্ড ফেনেৰোগ্ৰামছ। ক্ৰিপ্টোগ্ৰামছ নন ফ্লাৱাৰিং প্লেণ্টছ আৰু ফেনেৰোগ্ৰামছ আছে ফ্লাৱাৰিং প্লেণ্টছ। এতিয়া আমি এই ফেনেৰোগ্ৰামছত আমি নাযাওঁ, আমি যাম ক'ত? ক্ৰিপ্টোগ্ৰামছ, হয়নে? এই যে ক্ৰিপ্টোগ্ৰামছক আমি ভাগ পাইছিলোঁ, কি পাইছিলোঁ? থেলোফাইটছ, নেক্সট আহিলে ব্ৰায়োফাইটছ, হয়নে? ব্ৰায়োফাইটছ, নেক্সট আহিলে টেৰিডোফাইটছ, হয়নে? গতিকে এই যে দেখিলা তোমালোকে থেলোফাইটছ তোমালোকে ফাৰ্ষ্ট ছেমত পাই আহিছা, এলগি আৰু ফাঞ্জাই, হয়নে? দুটা ভাগ আছিলে, নম্বৰ 1 আছিলে এলগি, নম্বৰ 2 আছিলে ফাঞ্জাই, হয়নে? এলগি আৰু ফাঞ্জাই দুটা পাইছিলা, সেইটো আমাৰ হৈ গ'ল। এতিয়া আমি নেক্সট পাৰ্টটো পাম আমি, আজি মই যিটো তোমালোকক পঢ়াম সেইটো হৈছে ব্ৰায়োফাইটছ। এইটো আৰ্কিগনিয়েটৰ আণ্ডাৰত আছে। আৰ্কিগনিয়েট কিহৰ কাৰণে কয়? ইয়াত ফিমেল ছেক্স অৰ্গেনটো আৰ্কিগনিয়া, হয় নাই? আৰ্কিগনিয়া আছে, আৰ্কিগনিয়া টাইপ ছেট, মই গোটেইখিনি ক'ম তোমালোকক, গোটেইখিনি। গতিকে এতিয়া চোৱা, তোমালোকে পজিশ্যনটো গম পালা, হয়নে? ক্ৰিপ্টোগ্ৰামছৰ ছেকেণ্ড গ্ৰুপটো ব্ৰায়োফাইটছ। এতিয়া ব্ৰায়োফাইটবোৰ কি হয়? তোমাৰ এলগিৰ পৰা এনচেষ্টৰটো এলগি, তাৰমানে সিহঁতি আগতে একুৱেটিক আছিলে, একুৱেটিকৰ পৰাই তোমাৰ ব্ৰায়োফাইটছ আহিছে। একুৱেটিক মানে আগতে সিহঁতে প্ৰায় মানে পানীত আছিলে, হয় নাই? এলগিবোৰ গোটেইখিনি একুৱেটিক পজিশ্যনত থাকে, একুৱেটিক হেবিটেটত থাকে। গতিকে এলগিখিনি তাৰ পৰা লাহে লাহে লেণ্ড হেবিট পাইছে। ব্ৰায়োফাইটছখিনি লাহে কি হৈছে? লেণ্ড হেবিট পাইছে। আৰু সেই লেণ্ড হেবিট পোৱাৰ লগে লগে সিহঁতক অলপ সিহঁতে মইষ্ট মানে অলপ ৱাটাৰী জেগাটো সিহঁতে থাকিব বিচাৰে, ডেম্প চইলত থাকিব বিচাৰে। সেইকাৰণে সিহঁতক কি বুলি কোৱা হয়? প্লেণ্ট এম্ফিবিয়ানছ বুলি কয়, বুলিও কোৱা হয়, হয়নে? ব্ৰায়োফাইটছক। এতিয়া যদি আমাক সোধে বা এতিয়া তোমালোকৰ চিটুৱেশ্যনটো এনেকুৱা হৈ আছে ক'ভিড চিটুৱেশ্যনত, তাৰমানে তোমালোকে একদম কনচেপ্টটো তোমালোকে লৈ লোৱা,
বহুত বেছি ডিটেইলছত নগ'লেও কনচেপ্টটো লৈ লোৱা যে ব্ৰায়োফাইটছ বুলি কোৱাৰ লগে লগে তোমাৰ মনত লগে লগে আহিব আচ্ছা ব্ৰায়োফাইট তাৰমানে ছেকেণ্ড গ্ৰুপ ক্ৰিপ্টোগামছৰ ছেকেণ্ড গ্ৰুপটো ব্ৰায়োফাইটছ পজিশ্যনটো আমি গম পাই গ'লোঁ ই গ্ৰীক টু ৱৰ্ডছৰ পৰা আহিছে ব্ৰায়ন এণ্ড ফাইটন হয়নে ব্ৰায়ন মানে মছেছ ফাইটন মিনছ প্লেণ্ট সেইটো কথা আমি গম পালোঁ আৰু ইয়াক এম্ফিবিয়ানছ বুলি কয় কেলৈ ইয়াক তাৰমানে অলপ অলপ ৱাটাৰো লাগে আৰু যদিও ই লেণ্ড প্লেণ্টছ মানে ফাৰ্ষ্ট লেণ্ড প্লেণ্টছ হয়নে প্ৰথম লেণ্ড প্লেণ্টটো হৈছে ব্ৰায়োফাইটছ গতিকে ইয়াক এম্ফিবিয়ানছ বুলিও কয় ইয়াক মানে ৱাটাৰ আৰু লেণ্ড দুইটা লাগে হয়নে সেইটো কাৰণে ইয়াক এম্ফিবিয়ানছ বুলি কয় এতিয়া তোমালোকৰ কেতিয়াবা কুৱেশ্যন আহিব পাৰে বা তোমালোকে জানিব লগা কথা যে ৰাইট এবাউট দ্য জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ব্ৰায়োফাইটছ জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ব্ৰায়োফাইট ভেৰি চিম্পল তোমালোকে প্ৰথম মনত ৰাখিবা নম্বৰ ওৱান টুকে তোমালোকে সদায় যিকোনো বস্তু পঢ়িলে পইণ্ট ৱাইজ পঢ়িবা সেই পইণ্টকেইটা যদি যিকোনো কুৱেশ্যনৰ তোমালোকে দুটা পইণ্ট আনচাৰ লিখিলে তোমালোকে মানে আজিকালিতো মাৰ্কছটো লাগিবই মাৰ্কছটো ধুনীয়াকৈ পাবা লগতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব নম্বৰ ওৱান ব্ৰায়োফাইটছত কি হয় আমি দুটা জেনেৰেশ্যন দেখা পাওঁ গোটেই লাইফ চাইকেলটোত আমি দুটা জেনেৰেশ্যন দেখা পাওঁ এটা হৈছে গেমেট'ফাইটিক জেনেৰেশ্যন আৰু এটা হৈছে স্প'ৰফাইটিক জেনেৰেশ্যন এটা গেমেট'ফাইটিক জেনেৰেশ্যন আৰু এটা স্প'ৰফাইটিক জেনেৰেশ্যন ইয়াত গেমেট'ফাইটিক জেনেৰেশ্যনটো হ'ল ডমিনেণ্ট ফেজ কেতিয়াবা তোমালোকৰ ফিল ইন দ্য ব্লেংকছো দিব পাৰে বা কেতিয়াবা তোমালোকৰ কুৱেশ্যন এৰাইজ কৰিব পাৰে যে হুইচ ফেজ ইজ ডমিনেণ্ট ইন ব্ৰায়োফাইটছ তেতিয়া তোমালোকে ক'ব লাগিব যে গেমেট'ফাইটিক ফেজটো হ'ল ডমিনেণ্ট ফেজ হয়নে গেমেট'ফাইট এণ্ড স্প'ৰফাইট আমি দুটা পাওঁ এতিয়া গেমেট'ফাইটিক ফেজটো ক'ৰ পৰা ষ্টাৰ্ট হয় গেমেট'ফাইটিক গোটেই তোমালোকে গেমেট'ফাইটিক ফেজ ক'ৰ পৰা ক'লৈকে থাকে তোমালোকক যদি কয় ৰাইট এবাউট দ্য গেমেট'ফাইটছ অফ ছাপ'জ কিবা এটা জানাছ ক'লে ৰিক্সিয়া মাৰ্কেঞ্চিয়া এনেকুৱা কিবা এটা ক'লে তেতিয়া তোমালোকে লিখিব লাগিব প্ৰথম তোমালোকে গোটেই প্লেণ্ট বডি ষ্ট্ৰাকচাৰটো এনাটমি ৰিপ্ৰডাকশ্যন আপ টু ফাৰ্টিলাইজেশ্যনলৈকে সেইটো হ'ল গেমেট'ফাইটিক ফেজ আফটাৰ ফাৰ্টিলাইজেশ্যন সেইটো হ'ব স্প'ৰফাইটিক ফেজ নম্বৰ ওৱানৰ পইণ্টটো মই কি ক'লোঁ তোমালোকক যে লাইফ চাইকেল অফ ব্ৰায়োফাইটছ দুটা ভাগত ভাগ কৰিছে ডিষ্টিংক্টলি ডিভাইডেড ইনটু টু পাৰ্টছ নম্বৰ ওৱান গেমেট'ফাইটিক ফেজ এণ্ড নম্বৰ টু স্প'ৰফাইটিক ফেজ এতিয়া মই আহিলোঁ নম্বৰ 2 পইণ্ট ইয়াৰ দ্য গেমেট'ফাইটিক ফেজ ইজ ডমিনেণ্ট অ'কে তাত 3 নম্বৰত আহিলে ধৰা স্প'ৰফাইটিক ফেজটো কি হয় খুব শ্বৰ্ট লিভড হয় বেছি দিন নাথাকে স্প'ৰফাইটিক ফেজটো আৰু সেই স্প'ৰফাইটিক ফেজটো কমপ্লিটলি ডিপেণ্ডেণ্ট অন গেমেট'ফাইটছ কেলৈ গেমেট'ফাইটৰ ওপৰত ডিপেণ্ড কৰে সিহঁতে নিউট্ৰিশ্যনটো ল'বৰ কাৰণে স্প'ৰফাইটে সদায় গেমেট'ফাইটৰ ওপৰত কি কৰে ডিপেণ্ড কৰে তাৰপিছত নম্বৰ ফ'ৰত তুমি পাবা যে ইয়াত তুমি হায়াৰ প্লেণ্টছবোৰ যেনেকৈ ছিংগলকৈ থাকে হায়াৰ প্লেণ্টছবোৰ যেনেকৈ ছিংগলকৈ থাকে ব্ৰায়োফাইটছত কিন্তু তুমি গ্ৰুপত পাবা ব্ৰায়োফাইটছত একেবাৰে ছিংগলকৈ তুমি প্লেণ্ট নোপোৱা হয়নে গোটেই এটা গ্ৰুপত বা মেথ লাইক বা কুৱেশ্যন লাইক এটা মানে ফৰ্মত তুমি পাবা তাৰপাছতে ইয়াত তোমাৰ আগতে তুমি এলগিয়াৰ ফাঞ্জেত কি পাইছিলা মানে ফিলামেণ্টাছ ষ্ট্ৰাকচাৰ এটা পাইছিলা হয় নাই ফিলামেণ্ট লাইক এটা ষ্ট্ৰাকচাৰ পাইছিলা বাট ইন ব্ৰায়োফাইটছত তুমি কি পাবা ষ্ট্ৰাকচাৰটো মানে থেলাছ পাবা ডৰ্চিভেণ্ট্ৰেল থেলাছ কিছুমান পাবা ফ্লেচি তাৰপাছতে আৰু কি পাবা ইয়াৰ থেলাছবোৰত লিফ লাইক ষ্ট্ৰাকচাৰ পাব পাৰা ষ্টেম লাইক ষ্ট্ৰাকচাৰ পাব পাৰা ৰুট লাইক ষ্ট্ৰাকচাৰ বাট নট ট্ৰু লিভছ নট ট্ৰু ষ্টেম এণ্ড নট ট্ৰু ৰুট হয় নাই ব্ৰায়োফাইটত ট্ৰু একোৱেই নোপোৱা লিফ লাইক ষ্টেম লাইক এণ্ড ৰুট লাইক হয়নে ইয়াত লিফ লাইক এইখিনি ঠাইত মানে তুমি ক'ত পাবা ব্ৰায়োফাইটছত গোটেই ব্ৰায়োফাইটটো 3টা ভাগত ভাগ কৰিছে তোমাৰ ক্লাছিফিকেশ্যনত নম্বৰ 1 হেপাটিকা নম্বৰ 2 এন্থোচাৰটি নম্বৰ 3 মাছাই এই হেপাটিকা যিটো হেপাটিকা আছে সেইটো ভেৰি চিম্পল ফৰ্মত থাকে থেলোজ ষ্ট্ৰাকচাৰ হয় নাই থেলাছ লাইক ষ্ট্ৰাকচাৰ থাকে ডৰ্চিভেণ্ট্ৰেল থেলাছ ফ্লেচি এনেকুৱা ধৰণৰ তাৰপিছত তোমাৰ এন্থোচাৰটিটো জাষ্ট অলপ ইম্প্ৰুভড হয়নে তাৰপিছত মাছাই যিটো তুমি পাবা সেইটো হ'ল হায়েষ্ট ইভল্ভ এমং ব্ৰায়োফাইটছৰ মানে হায়েষ্ট লেভেলত আছে গতিকে তাত কি পাবা তুমি ষ্টেম লাইক ৰুট লাইক এণ্ড লিফ লাইক ইয়াত তুমি ব্ৰায়োফাইটছত তুমি যিটো ৰুটটো নাথাকে ৰুটৰ ইনষ্টেড অফ ৰুটৰ জেগাত তুমি কি পাবা ৰাইজইডছ পাবা এণ্ড স্কেলছ পাবা এণ্ড ৰাইজইড পাৰফৰ্ম দ্য ফাংচন অফ ৰুট হয় নাই ৰাইজইডে কি কৰে ৰুটৰ ফাংচনটো কৰে তাৰপাছতে ইয়াত কোনো ইন
ব্ৰায়োফাইটত কোনো ভাস্কুলাৰ টিচু নাথাকে, তাৰমানে কোনো জাইলেম আৰু ফ্লোয়েম নাথাকে। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট, তোমালোকে মনত ৰাখিবা। নো ভাস্কুলাৰ টিচু ইজ ফাউণ্ড ইন ব্ৰায়োফাইটছ, সেইটো মনত ৰাখিবা। তাৰপাছতে আকৌ মই এতিয়া পইণ্টখিনি কৈ আছোঁ দেই, ইমান ধুনীয়াকৈ পইণ্টখিনি মই কৈছোঁ বুলিয়ে কৈছোঁ তোমালোকক, আৰু তোমালোকেও একদম তেনেকুৱাকৈ মনত ৰাখিবা। এইখিনি যদি তোমালোকে জেনেৰেল ষ্ট্ৰাকচাৰখিনি অলপ হ'লেও মনত ৰাখা, তেতিয়া তোমালোকৰ জেনেৰেল কেৰেক্টাৰিষ্টিক্সখিনি যদি মনত ৰাখা, তেতিয়া তোমালোকে যিমানখিনি টাইপ জেনাছ ইয়াত পঢ়িবা, সেইখিনিৰ কাৰণে তোমালোকৰ খুব ইজি হৈ যাব, গম পাইছা? এতিয়া চোৱা, ইয়াততো কোনো কমপ্লেক্স টিচু নাথাকে, ডেট মিনছ ভাস্কুলাৰ টিচু নাথাকে, জাইলেম ফ্লোয়েম নাথাকে। আৰু এটা পইণ্ট, ইয়াত কোনো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন নাই। ইয়াত অকল আমি কি পাওঁ? ভেজিটেটিভ এণ্ড ছেক্সুৱেল ৰিপ্ৰডাকশ্যন পাওঁ। ন' এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ফাউণ্ড ইন ব্ৰায়োফাইটছ। অ'কে, তাৰপাছতে আহিলে ইয়াত ভেজিটেটিভ ৰিপ্ৰডাকশ্যনটো কেনেকৈ হয়? ব্ৰায়োফাইটছত ভেজিটেটিভ ৰিপ্ৰডাকশ্যন টেক্স প্লেচ বাই মিনছ অফ কেনেকৈ হয়? বাই প্ৰগ্ৰেছিভ গ্ৰ'থ অফ দ্য এপিকেল পৰ্চন এণ্ড ডেথ অফ দ্য ওল্ডাৰ পৰ্চন। পুৰণা পৰ্চনটো ডেথ হৈ যায় আৰু এপিকেল পৰ্চনটো গ্ৰ'থ হৈ যায়, হয় নাই? গ্ৰ' হৈ যায়। প্ৰগ্ৰেছিভ গ্ৰ'থ অফ দ্য এপিকেল পৰ্চন। ছাপ'জ মই তোমালোকক কৈছোঁ, এইটো যেনিবা ৰিক্সিয়া, হয়নে? এইটো ৰিক্সিয়া প্লেণ্ট, গতিকে এইটো দেখিছে ডাইকটমাছলি ব্ৰাঞ্চ, এইবোৰ প্লেণ্টৰ ডাইকটমাছলি ব্ৰাঞ্চ। ইয়াত প্ৰগ্ৰেছিভ গ্ৰ'থ হৈ গৈ আছে, এইটো প্ৰগ্ৰেছিভ গ্ৰ'থ হৈ গৈ আছে আৰু এই ওল্ডাৰ পৰ্চনটো লাহে লাহে মৰি গৈ আছে, সেইটো ডেথ হৈ গৈছে, হয়নে? ডেথ হৈ গৈছে। তেতিয়া এই ওপৰখিনি আকৌ নতুন দুটা প্লেণ্ট আকৌ এই দেখিলা এনেকুৱাকৈ ভেজিটেটিভ ৰিপ্ৰডাকশ্যনটো হ'ব। প্ৰগ্ৰেছিভ গ্ৰ'থ অফ দ্য এপিকেল পৰ্চন এণ্ড ডেথ অফ দ্য ওল্ডাৰ পৰ্চন, এইটো মই ভেজিটেটিভ ৰিপ্ৰডাকশ্যন টেক্স প্লেচ কৈ আছোঁ দেই। তাৰপিছতে চোৱা, নম্বৰ 2, বাই ফৰ্মেশ্যন অফ টিউবাৰ। কেতিয়াবা এক্সট্ৰা টিউবাৰ কিছুমান ফৰ্ম হ'ব পাৰে, কেতিয়াবা কিছুমান গেমা কাপ থাকে, মাৰ্কেঞ্চিয়া, ৰিক্সিয়া, এইবোৰ কিছুমান কি থাকে? এনেকুৱা কাপ লাইক ষ্ট্ৰাকচাৰ কিছুমান থাকে। এই গেমা কাপৰ পৰাও কি হয়? ভেজিটেটিভ ৰিপ্ৰডাকশ্যন হ'ব পাৰে, নতুন এটা প্লেণ্ট ফৰ্ম হ'ব পাৰে। অ'কে, তাৰমানে ইয়াত এছেক্সুৱেল ৰিপ্ৰডাকশ্যন নাথাকে। সেইটো পইণ্ট লিখাৰ পাছতে তুমি ক'বা, ভেজিটেটিভ ৰিপ্ৰডাকশ্যন টেক্স প্লেচ বাই মিনছ অফ প্ৰগ্ৰেছিভ গ্ৰ'থ অফ দ্য এপিকেল পৰ্চন এণ্ড ডেথ অফ দ্য ওল্ডাৰ পৰ্চন এণ্ড বাই দ্য ফৰ্মেশ্যন অফ টিউবাৰ্ছ, বাই ফৰ্মেশ্যন অফ গেমা কাপ, এটচেট্ৰা। অ'কে, তাৰপাছতে চোৱা, ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ক'লোৱে এছেক্সুৱেল নাই, হয় নাই? ইয়াত ৰিপ্ৰডাকশ্যনটো কেনেকৈ বুলি ক'লোঁ? ভেজিটেটিভ ৰিপ্ৰডাকশ্যন, এইটো মই ক'লোৱেই। তাৰপিছতে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন নাই আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এতিয়া ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো কেনেকৈ হয়? ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ ওগামাছ টাইপ। ওগামাছ মিনছ ইয়াত কি থাকে? স্পেচিফিক মেল ৰিপ্ৰডাক্টিভ অৰ্গেন আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন থাকে, হয়নে? মেল ৰিপ্ৰডাক্টিভ অৰ্গেন আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন ইয়াত পোৱা যায়। এতিয়া মেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো কি বুলি কোৱা হয়? এন্থেৰিডিয়াম আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো কোৱা হয় আৰ্কিগোনিয়াম। তোমালোকে এইটো লিখিলা, যেতিয়া মানে তোমালোকে এতিয়াতো মই কৈ আছোঁ, এতিয়া জেনেৰেল কেৰেক্টাৰিষ্টিক্সত কৈ আছোঁ, যেতিয়া তোমালোকে টাইপ জেনাছবোৰ পঢ়িবা, টাইপ জেনাছত এইখিনি কথা মনত পৰিলে তোমালোকে নিজে ধুনীয়াকৈ লিখি যাব পাৰিবা যে মেল ৰিপ্ৰডাক্টিভ অৰ্গেন হৈছে এন্থেৰিডিয়াম। এন্থেৰিডিয়ামটো কেনেকুৱা হয়? গ্ল'বুজ বা ছাব গ্ল'বুজ হ'ব পাৰে, ক্লাব শেপড হ'ব পাৰে, হয়নে? আৰু কেতিয়াবা কি হয়? শ্বৰ্টলি ষ্টকড হ'ব পাৰে, আৰু কেতিয়াবা এনেকুৱা লং ষ্টক হ'ব পাৰে দেই, কেইবাটা চেলৰ লং ষ্টক হ'ব পাৰে, কেতিয়াবা শ্বৰ্ট ষ্টক হ'ব পাৰে। এনেকুৱা ষ্টকটো শ্বৰ্ট হ'ব পাৰে, কেতিয়াবা লং হ'ব পাৰে। আৰু এইটো মই এন্থেৰিডিয়াম কৈ আছোঁ দেই তোমালোকক, মেল ৰিপ্ৰডাক্টিভ অৰ্গেনৰ কথা কৈ আছোঁ। আৰু এটা কথা মনত ৰাখা, যেতিয়া ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হয়? দ্য প্লেণ্ট বডি মে বি হোমোথেলিক অৰ হেটাৰথেলিক। তাৰমানে একেটা প্লেণ্ট বডিতে তোমাৰ এন্থেৰিডিয়া আৰু আৰ্কিগোনিয়া তুমি দুটা পাব পাৰা, বা একেটা বেলেগ প্লেণ্টত তুমি এন্থেৰিডিয়াম আৰু আৰ্কিগোনিয়ামটো পাব পাৰা। অ'কে, এতিয়া চোৱা, এন্থেৰিডিয়ামটো কেনেকুৱা? মে বি ক্লাব শেপ, ছাবগ্ল'বুজ অৰ গ্ল'বুজ। আৰু ইয়াৰ বাহিৰত কি থাকিব? এটা ষ্টেৰাইল জেকেট লেয়াৰ এটা থাকিব। এইবোৰ এতিয়া যে ক'লো না, গোটেইকেইটা টাইপ জেনাছত তোমালোকে একেই পাবা, সেইকাৰণে ভালকৈ মনত ৰাখা। আৰু কিবা নুবুজিলে মোক মেছেজ কৰি হ'লেও সুধিবা, আৰু তোমালোকে এইবোৰ ভালকৈ চাবা, তোমালোকে এনেই থকা সময়ত চাবা। এই চোৱা, আউটাৰ জেকেট লেয়াৰ এটা থাকিব, আউটাৰ জেকেট লেয়াৰ, আৰু উইদিন দ্য এন্থেৰিডিয়াম কি থাকিব? এন্থেৰজইড মাদাৰ চেল থাকিব। এইবোৰ এন্থেৰজইড মাদাৰ চেল কিছুমান থাকিব। দিছ এন্থেৰজইড মাদাৰ চেল মেটামৰ্ফজ ইনটু বায়'ফ্লেজেলেট এন্থেৰজইড। এই এন্থেৰজইড মাদাৰ চেলবোৰ কিহলৈ ৰূপান্তৰ হ'ব? মেটামৰ্ফজ ইনটু বায়'ফ্লেজেলেট এন্থেৰজইড। When the enterozoid become mature, they come out by rupturing the outer jacket layer. এইটো জেকেট লেয়াৰ,
জিকাত লেয়াৰ পৰা ওলাই আহিব এনেকৈ এইটো হ'ল মেল ৰিপ্ৰডাক্টিভ অৰ্গেন আমাৰ এইম কি হ'ব লাগিব আমি ৰিপ্ৰডাকশ্যনত আমি কি পাব লাগিব এন্থেৰিডিয়াম আৰু আৰ্কিগনিয়া কি এন্থেৰজইড আৰু আমি এগ পাব লাগিব হয় নাই সেইটোৱে আমাৰ এইম সিহঁতৰ মাজত ফাৰ্টিলাইজ হ'ব লাগিব গতিকে আমি এন্থেৰজইডটো পাই গ'লোঁ বাইফ্লেজিলেট এন্থেৰজইড আমি পাই গ'লোঁ এতিয়া চোৱা এইটো হ'ল মেল ৰিপ্ৰডাক্টিভ অৰ্গেন মই আকৌ কৈছোঁ মেল ৰিপ্ৰডাক্টিভ অৰ্গেনক কি কয় এন্থেৰিডিয়াম বুলি কয় ইহঁতে ক্লাব শেপ হ'ব পাৰে গ্ল'বজ হ'ব পাৰে চাব গ্ল'বজ হ'ব পাৰে ইহঁতৰ ষ্টকটো কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে বা ষ্টকটো লং হ'ব পাৰে শ্বৰ্ট হ'ব পাৰে ইহঁতৰ চাৰিওফালে এটা ষ্টেৰাইল জেকেট লেয়াৰ থাকে উইদিন দ্য এন্থেৰিডিয়াম কি থাকে এন্থেৰজইড মাদাৰ চেল থাকে দিছ এন্থেৰজইড মাদাৰ চেল মেটামৰফজ ইনটু বায়'ফ্লেজিলেট এন্থেৰজইড হয়নে এন্থেৰজইড ফৰ্ম কৰিলে এইটো হ'ল তোমাৰ এন্থেৰিডিয়ামৰ কথা ক'লোঁ মই এতিয়া আহিলে আৰ্কিগনিয়াম ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন ইজ ন'ন এজ আৰ্কিগনিয়াম আৰ্কিগনিয়ামটো কেনেকুৱা চোৱা খুব ইম্পৰ্টেণ্ট আৰু খুব ইণ্টাৰেষ্টিং আৰ্কিগনিয়ামটো কেনেকুৱা ফ্লাক্সেট এই যে ফ্লাক্সেট ইয়াত কি থাকিব নেক কেনেল চেল থাকিব ভেন্ট্ৰেল কেনেল চেল থাকিব আৰু এগ চেল থাকিব নেক কেনেল চেল ভেন্ট্ৰেল কেনেল চেল আৰু এগ চেল এইটো হৈছে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন এইখিনি হ'ল নেক কেনেল চেলছ এইটো হ'ল ভেন্ট্ৰেল কেনেল চেল আৰু এইটো হ'ল এগ চেল আচ্ছা এতিয়া আহি গ'ল ফাৰ্টিলাইজেশ্যন সময়ত কি হ'ব এট দ্য টাইম অফ ফাৰ্টিলাইজেশ্যন দিছ নেক কেনেল চেল এণ্ড ভেন্ট্ৰেল কেনেল চেল কি হৈ যাব ডিছঅৰ্গেনাইজ হৈ যাব ডিছঅৰ্গেনাইজ হৈ যাব আৰু আমি যিটো এন্থ্ৰাজইড পাইছিলোঁ বায়'ফ্লেজিলেট এন্থ্ৰাজইডটো এইটো এই পেছেজটোৱেদি সোমাই আহিব আহি পেলাই আল্টিমেটলি কি কৰিব আল্টিমেট এগৰ লগত ফাৰ্টিলাইজ কৰিব ইমিডিয়েটলি হয়নে ইমিডিয়েটলি কি হ'ব আফটাৰ দ্য ফৰ্মেশ্যন অফ ওস্পৰ অৰ জাইগট ই যেতিয়া ফাৰ্টিলাইজ কৰিব তেতিয়া ই জাইগট ফৰ্ম কৰিব আৰু ইমিডিয়েটলি আফটাৰ দ্য ফৰ্মেশ্যন অফ জাইগট তেতিয়া কি জেনেৰেশ্যন বিগিন হ'ব স্পোৰোফাইটিক জেনেৰেশ্যন বিগিন আমি দুটা জেনেৰেশ্যন ইয়াত পাওঁ বুলি আগতেই কৈছোঁ যে আমি গেমেট'ফাইটিক জেনেৰেশ্যন আৰু স্পোৰোফাইটিক জেনেৰেশ্যন আমি দুটা পাওঁ হয় নাই গতিকে গেমেট'ফাইটিক জেনেৰেশ্যনত কি হ'ব আপ টু ফাৰ্টিলাইজেশ্যন ইয়ালৈকে আমি পালোঁ যিমানখিনি পঢ়ি আহিলোঁ ইয়ালৈকে পালোঁ আফটাৰ ফাৰ্টিলাইজেশ্যন তাৰপিছত আমি কি পাওঁ স্পোৰোফাইটিক জেনেৰেশ্যন পাওঁ এতিয়া স্পোৰোফাইটিক জেনেৰেশ্যনত কি হ'ব স্পোৰ ফৰ্ম হ'ব গেমেট'ফাইটিক জেনেৰেশ্যনত ৰিপ্ৰডাক্টিভ অৰ্গেন ফৰ্ম হৈছিলে এন্থেৰিডিয়া আৰ্কিগনিয়া স্পোৰোফাইটিক জেনেৰেশ্যনত স্পোৰ ফৰ্ম হ'ব হয় নাই আৰু ইহঁতে কি কৰিব স্পোৰোফাইটটো কেনেকুৱা হ'ব তোমাৰ জাইগট ফৰ্ম হোৱাৰ পাছত ৰিপিটেড ডিভিজন হৈ পেলাই আউটাৰ এম্ফিথেচিয়াম ফৰ্ম কৰিব আউটাৰ এটা লেয়াৰ ফৰ্ম কৰিব এম্ফিথেচিয়াম আৰু ইনাৰ কি কৰিব স্পোৰজিনিয়াছ মাছ অফ এণ্ডোথেচিয়াম ফৰ্ম কৰিব দেই চাবা যেতিয়া এইটো ছাপ'জ জাইগট ফৰ্ম হ'ল এইটো জাইগট হ'ল জাইগট ফৰ্ম হোৱাৰ পাছত ই ৰিপিটেডলি ডিভিজন হ'ব ডিভিজন হোৱাৰ পাছত আউটাৰ এম্ফিথেচিয়াম ফৰ্ম কৰিব আৰু ইনাৰ কি কৰিব এণ্ডোথেচিয়াম ফৰ্ম কৰিব আৰু ফ্ৰম এণ্ডোথেচিয়াম স্পোৰজিনিয়াছ মাছৰ আমি কিছুমান চেল পাম হয় নাই এই যে স্পোৰজিনিয়াছ মাছ অফ চেলত কি থাকিব স্পোৰ মাদাৰ চেল থাকিব এইবোৰত স্পোৰ মাদাৰ চেল থাকিব আৰু সেই স্পোৰ মাদাৰ চেলবোৰ আফটাৰ ৰিডাকশ্যন ডিভিজন দে ফৰ্ম 4 স্পোৰ্ছ হয়নে স্পোৰ ফৰ্ম হৈ গ'ল স্পোৰ মাদাৰ চেল ৰিডাকশ্যন ডিভিজন হয় কি হ'ল স্পোৰ ফৰ্ম হৈ গ'ল যেতিয়া স্পোৰ ফৰ্ম হৈ গ'ল when the spores become mature they come out by rupturing the outer one or by calyptra এনেকৈ দি সি ওলাই অহাৰ পাছত নতুন নিউ গেমেট'ফাইটিক প্লেণ্ট ফৰ্ম কৰিব হয়নে এইটো জাৰ্মিনেট হৈ পেলাই নিউ গেমেট'ফাইটিক প্লেণ্ট ফৰ্ম কৰিব এইটোৱে হ'ল ইয়াৰ কি হ'ল জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ব্ৰাইফাইটছ আমি দুটা কি আছে জেনেৰেশ্যন আছে গেমেট'ফাইটিক এণ্ড স্পোৰোফাইটিক গেমেট'ফাইটিকত ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ ফৰ্ম হ'ল আৰু ফাৰ্টিলাইজেশ্যন আপ টু ফাৰ্টিলাইজেশ্যন দেই আফটাৰ ফাৰ্টিলাইজেশ্যন স্পোৰোফাইটিক বহুত ল'ৰা ছোৱালীয়ে খুব ভুল কৰে যেতিয়া কুৱেশ্যন আহে স্পোৰোফাইটিক জেনেৰেশ্যন লিখিব কয় তেতিয়া সিহঁতি একদম সেই গেমেট'ফাইটৰ কথা লিখিব এনাটমি লিখিব ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ কথা লিখিব সেইটো নহয় যেতিয়া স্পোৰোফাইটিক জেনেৰেশ্যন ৰাইট এবাউট দ্য স্পোৰোফাইটিক জেনেৰেশ্যন বুলি ক'ব তেতিয়া তোমালোকে কি লিখিবা আফটাৰ ফাৰ্টিলাইজেশ্যন সেইখিনি কথা লিখিবা প্ৰত্যেকতে স্পোৰোফাইটিক ফেজটো বেলেগ বেলেগ হয় হয়নে মুঠতে এটাই মনত ৰাখিবা জেনেৰেল কেৰেক্টাৰিষ্টিক্সত তোমালোকে এটাই মনত ৰাখিবা স্পোৰোফাইটিক ফেজটো কি হ'ব আফটাৰ ফাৰ্টিলাইজেশ্যন আৰু স্পোৰোফাইটিক ফেজত কি হ'ব স্পোৰ মাদাৰ চেল ফৰ্ম হ'ব স্পোৰ মাদাৰ চেলটো ৰিডাকশ্যন ডিভিজন হ'ব ৰিডাকশ্যন ডিভিজন হৈ 4 স্পোৰ্ছ ফৰ্ম হ'ব আৰু ইচ স্পোৰ এটা স্পোৰ আফটাৰ মেচুৰেশ্যন দে কাম আউট এণ্ড জাৰ্মিনেট
and produce new gametophytic plant. এইখিনি হ'ল মই আজি তোমালোকক পঢ়োৱা about bryophytes হয়নে জেনেৰেল যিটো কনচেপ্ট আছে জেনেৰেল কেৰেক্টাৰিষ্টিক্স যিখিনি আছে মই সেইখিনি তোমালোকক